everyone, welcome to my YouTube channel Crazy Aspirant Raj. আজি অসমীয়া ভাষাত ক'ম। যোৱাকালি এটা ভিডিঅ' বনাইছিলোঁ য'ত মই কৈছিলোঁ যে মই APSCৰ চিলেবাছৰ বিষয়ে ডিছকাছ কৰিম। গতিকে এতিয়া মই APSCৰ চিলেবাছৰ বিষয়ে ডিছকাছ কৰিব ওলাইছোঁ। ইয়াতে APSCৰ চিলেবাছখন চাবলৈ হ'লে আপুনি গুগল ক্ৰমত যাই APSC চিলেবাছ PDF বুলি মাৰিব। মাৰাৰ পিছত এইটো এনেকৈ আহিব APSC ৱেবছাইটটো, ইয়াতে ক্লিক কৰিব। কৰাৰ পিছত এইটো ওলাইছেনে কম্বাইণ্ড কম্পিটিটিভ এক্সাম বুলি, এনেকৈ প্ৰিলিমিনাৰী চিলেবাছটো ডাউনলোড কৰিব পাৰে। চেম এজ UPSC চিলেবাছ কপি পেষ্ট কৰা আছে, UPSC চিলেবাছে দিয়া আছে ইয়াতে। মানে খালি এটা চেঞ্জ আছে, 30 to 38% questions in General Studies Paper 1 will be related to Assam. এইটোৱে মানে ইয়াতে পাৰ্থক্যটো হৈছে। এইখন হৈছে GS পেপাৰ 2 তাৰমানে CSET, চেম এজ UPSC চিলেবাছ। comprehension, interpersonal skills including communication skills, logical reasoning and analytical ability, decision making and problem solving, general mental ability, basic numeracy, data interpretation, সব ক্লাছ 10 লেভেল। ভয় কৰিবলগীয়া নাই, কিন্তু ডেইলি প্ৰেক্টিছ লাগিব। আৰু ঠিক তেনেকৈ মেইনছৰ UPSCৰ চিলেবাছৰ লগত চেম আছে, খালি পাৰ্থক্য এটাই, অপশ্যনেল ছাবজেক্টটো নাই। আৰু যিসকলে মোৰ আগৰ ভিডিঅ'টো চোৱা নাই, আগৰ ভিডিঅ'টো চাই ল'ব, তাতে চিলেবাছখন মই ভালকৈ ডিছকাছ কৰিছোঁ। চব একে, খালি আপোনাৰ এইটো যেনেকৈ GS1 মানে হিষ্ট্ৰী অফ ছেকেণ্ডটো চাওক, হিষ্ট্ৰী অফ ইণ্ডিয়া এণ্ড ইণ্ডিয়ান নেশ্যনেল মুভমেণ্ট। আপোনাৰ মানে হেৰি নাই, ৱৰ্ল্ড হিষ্ট্ৰীটো নাই। আৰু ইয়াতে লিখাই আছে 30 to 38% কুৱেশ্যন ইন GS পেপাৰ 1 উইল বি ৰিলেটেড টু আছাম। এইটোৱে পাৰ্থক্য UPSC আৰু APSCৰ চিলেবাছৰ মাজত। ৱৰ্ল্ড হিষ্ট্ৰীটো নালাগে, কিন্তু ৱৰ্ল্ড জিঅ'গ্ৰাফীটো লাগিব। আৰু অপশ্যনেলৰ দুটা পেপাৰ থাকে, UPSCত APSCত নাই। গতিকে APSCৰ পেপাৰ আছে আপোনাৰ পেপাৰ নম্বৰ 1 এছে, সেইটো UPSCটো আছে। আৰু পেপাৰ 2 to পেপাৰ 6, GS পেপাৰ 2, 3, 4, 5, GS পেপাৰ 6 নাই, GS পেপাৰ 5লৈকে আছে, যিটো হৈছে আছামৰ মানে পেপাৰ। এইটো GS পেপাৰ 5, জেনেৰেল ছাবজেক্ট পেপাৰ হ'ল আছাম। ইয়াৰ চিলেবাছখন আছে, এইটো আপোনালোকে চাই ল'ব। GS পেপাৰ 4 মানে হৈছে এথিক্স, ইণ্টিগ্ৰিটি এণ্ড এপ্টিটিউড। চব একে UPSC চিলেবাছৰ নিচিনা, খালি মানে UPSC আৰু APSCৰ চিলেবাছৰ মাজত এটাই ডিফাৰেঞ্চ আছে, APSCত ৱৰ্ল্ড হিষ্ট্ৰী নালাগে আৰু UPSCত ৱৰ্ল্ড হিষ্ট্ৰী লাগে। আৰু এছেখনো একেই, টু বি ৰিটেন ইন দ্য মিডিয়াম অৰ লেংগুৱেজ অফ দ্য কেণ্ডিডেট চইচ, candidate is required to write an essay on a specific topic. The choice of subjects will be given. আৰু ইয়াতে চব মাৰ্কছবিলাক লিখা আছে। 250 কৰি থাকিব মেইনছত, ইণ্টাৰভিউ 180।
টোটেল 1500, ইন্টারভিউ 180, 1680 মার্কসের উপরে পরীক্ষাতে হবে। ইউপিএসসিত ল্যাঙ্গুয়েজ পেপারও আছে, ইয়াতে ল্যাঙ্গুয়েজ পেপার আর অপশনাল পেপাৰ উঠাই দিয়া হৈছে। এতিয়া প্ৰিলিমিনাৰীত GS1ত 200 মাৰ্কসৰ থাকে, 2 ঘণ্টা। 30 to 35% questions will compulsorily be related to Assam। সেইটোৰ কাৰণে আসামটো কোনখন চাই থাকিলে হ'ল আৰু অসমৰ বিষয়ে চালে হ'ল, কমন পৰি যাব। আৰু GS পেপাৰটো মানে যে CSET 33% পাবই লাগিব, 200ৰ ভিতৰত 33%, এপ্ৰক্স 67। ইমান নম্বৰ পালে এইটোৰ 200ৰ 33% পালে GS পেপাৰটোত, তেতিয়াহে GS পেপাৰ 1খন চেক হ'ব, নহ'লে চেক নকৰে, ডিছকুৱালিফাই। আৰু GS পেপাৰটোৰ মাৰ্কটো ৰেংকিঙৰ কাৰণে ধৰা নাযায়, তাৰমানে এইটো জাষ্ট কোৱালিফাইং পেপাৰ হয়। মেইন হৈছে 200ৰ ভিতৰত কাট অফটো ক্লিয়াৰ কৰিব লাগিব। ঠিক আছে, আজি এইখিনিতে সামৰণি কৰিলোঁ। পাৰিলে চেনেলটো মই ছাবস্ক্ৰাইব কৰি দিব। নেক্সট ভিডিঅ'ত মই NCERT বুকবোৰ কাভাৰ কৰিব চেষ্টা কৰিম, আৰু GS পেপাৰ 1ৰ পৰা 5লৈকে গোটেইখিনি মই ডেইলি কেনেকৈ প্ৰিপেৰেশ্যন কৰোঁ হিণ্টছবিলাক দিব চেষ্টা কৰিম, আৰু এক্সপাইৰেণ্ট জাৰ্ণিটো শ্বেয়াৰ কৰিম আপোনালোকৰ লগত যিমান পাৰোঁ, আৰু আনচাৰ ৰাইটিঙৰ ওপৰতো কিছুমান ভিডিঅ'জ বনাম। থেংক ইউ। জয় অসম।